নমস্কাৰ এছপিএন সকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল বডোলেণ্ড বিশ্ববিদ্যালয়ত নতুনকৈ ৰিক্ৰুটমেন্টৰ পদ মুকলি হৈছে হকচুনে পদ কিমানটা মুকলি হৈছে ইয়াৰ কোৱালিফিকেশন কিমান দৰকাৰ হ'ব স্যালাৰি কিমান জব লোকেশন কিহৰ ক'ত হ'ব সকলোখিনি আলোচনা কৰো বডোলেণ্ড ইউনিভাৰ্চিটিয়ে কনসালটেন্ট সায়েন্স এণ্ড প্ৰজেক্ট টেকনিকেলৰ পদ মুকলি কৰিছে ইয়াৰ প্লেস অফ পোস্টিং হৈছে উদালগুৰি বিটিআৰ ইয়াৰ লাষ্ট ডেট হৈছে 6 এপ্ৰিল 2025 এপ্ৰিল এপ্লাই কৰা পোষ্ট কেটাৰ বাবে এডুকেশনাল কোৱালিফিকেশন বেলেগ ধৰণৰ হৈছে প্ৰতিটো পোষ্টৰ বিপৰীতে কনসালটেন্ট সাইন্টিফিক টেকনিকেলৰ বাবে পোষ্ট হৈছে এটা ইয়াৰ ম্যাক্সিমাম এজ লিমিট হৈছে 65 বছৰ ইয়াৰ স্যালাৰি হ'ব পাৰ মান্থ 1 লাখ ইয়াৰ এডুকেশন কোৱালিফিকেশন দৰকাৰ হ'ব Professional with PhD, 65 years degree in anthropology, social work, clinical psychology, sociology, public health, other social science subjects with minimum 10 years experience in community-based health research with at least 10 research publications as documentary evidence, clinicians with MBBS, MD qualification with at least 10 years of clinical practice experience. Of the 2 number post hoise project research scientist post hoise abe eta maximum age limit dia hoise 40 years salary hoise 93000 plus HRA as admissible per month abe educational qualification hoise professionals having MBBS degree in relevant subject with 3 years experience in community based health research option 3 number post is a project technical support 1 and multitasking staff here post is duta maximum age limit is 30 years relaxable by 5 year for SC ST 3 year for OBC ST SC by 5 বছৰ আৰু OBC by 3 বছৰ relaxation কৰি দিয়া হৈছে এই salary হ'ব 18000 per month plus HRA থাকিব education qualification বিচৰা হৈছে Personnel with diploma in medical laboratory technology with 2-year experience or auxiliary nursery midwifery ANM with 2-year experience in community lab based research work. যিসকল কেন্ডিডেট ইন্টারেস্টেড হয় তেখেত লোকে তলত দিয়া এই জিমেইল টুত নিজৰ CV খন পঠাব লাগিব CV খনৰ লগত আপোনালোকে নিজৰ মাৰ্কশিট পাস সাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড পান কাৰ্ড পিআৰসি সকলোখিনি সফট কপি দি পঠাব লগত গাঠি পেলাই এই তলৰ দিয়া লিংক এড্ৰেছটোত আপোনালোকে সেন্ড কৰিব পাৰে বা মেইলও কৰিব পাৰে দুইটা অপচনে আপোনালোকৰ তাত এভেইলেবল আছে এখন হৈছে ইয়াৰ অফিচিয়েল নোটিফিকেশন খন এট ক্লিয়াৰলি মই এতিয়া যিখিনি কথা কলো গুটেখিনি মেনশন আছে এইখন আৰু দেখিছেনে এপ্লিকেশন এংগেজমেন্ট প্ৰজেক্ট এইখন আপোনালোকে ফিল আপ কৰি নিজৰ CV খনৰ লগত গাঠি দিব লাগিব এৰা আপোনালোকে প্ৰথমে পোষ্ট কোনটো এপ্লাই কৰিছে এটো লিখিব নেম লিখিব ডেট অফ বাৰ্থ লিখিব ফাদাৰ নেম মাদাৰ নেম লিখিব এড্ৰেছ লিখিব ফোন নাম্বাৰ ইমেইল আইডি এটা কাৰেন্ট ডেজিগনেশন লিখিব আৰু মানে একাডেমিক ক্যাৰিয়াৰ ক্লাস 10 ৰ পৰা কি কোৱালিফাই হল ক'ত কি কৰি আছে এক্সপেৰিয়েন্স গুটেখিনি লিখি নিজৰ CV খন গাঠি দিব লগত ইমানখিনি আছিল বডোলেণ্ড বিশ্ববিদ্যালয়ৰ মুকলি হোৱা ৰিক্ৰুটমেন্টৰ পদসমূহৰ বিষয়ে এটা ডিটেইল ডিসকাশন আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ